মধ্য আৰু উজনি অসমত সক্ৰিয় হৈছে চোৰাং গৰু চুৰি চক্ৰ। জাগিৰোডৰ পৰা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে মেঘালয়লৈ দৈনিক সৰবৰাহ হয় গৰু ভৰ্তি ট্ৰাক। শিৱসাগৰ, যোৰহাট, লখিমপুৰ, নগাঁও, জুৰিয়া, ৰূপহীহাট আদিৰ পৰা জাগিৰোড হৈ মেঘালয়ৰ বৰ্ণিহাটলৈ সৰবৰাহ হয় গোটখন। বিগত 10 দিনত জাগিৰোড আৰু নেলি আৰক্ষীয়ে জব্দ কৰিছে ৬৪টা চোৰাং গৰু। আৰক্ষীৰ জালত পৰিছে ৫টাকৈ সৰবৰাহকাৰী। আমাৰ অবৈধ গো সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলি আছে আৰু আমি সদায় আমাৰ অভিযান অব্যাহত আছে। আমি লাষ্ট 10 দিনৰ ভিতৰত আমি টোটেল ৬৪টাকে আমি গৰু ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু এইটো ৰিগাৰ্ডিঙত আমি এতিয়ালৈকে 5জন মানুহ হেৰেষ্ট কৰিছোঁ আৰু 3টা আমি বেলেগে বেলেগে কেছ আমি এতিয়ালৈকে ৰেজিষ্টাৰ কৰিছোঁ। মেইনলি গৰুবিলাক ক'ৰ পৰা অনা হৈ আছে কিবা এখন জাগা তেনেকুৱা বেছ আছে নেকি? না, এইটোতো আপোনাৰ নেশ্যনেল হাইৱেত ধৰা হয় গৰুবিলাক, গতিকে গৰুবিলাক আপাৰ আছামৰ ছাইডৰ পৰা এতিয়া আহি আছে। আমাৰ যিটো আমি কৰিছোঁ, যিটো আমাৰ এতিয়া আমি কেছ ৰেজিষ্টাৰ কৰিছোঁ, যিটো আমাৰ ডিটেকশ্যন, সেইটো আমি গোটেইকেইখন আপাৰ আছামৰ পৰাই আহি থকা পাইছোঁ আৰু ক'লৈকে গৈ আছে সেইটোতো আপোনাৰ মেঘালয় ফালে যায়, বৰ্ণিহাট মেঘালয় ফালে যায়। হয়, আমি চাৰিওফালৰ পৰা আমি প্ৰচেষ্টা হাতত লৈছোঁ। আমি যিমানখিনি পাৰোঁ আমি ৰাইজৰো সহযোগ আমি বিচাৰি আছোঁ। বিভিন্ন অঞ্চলত আমি VDP-খিনিকো এক্টিভ কৰি আছোঁ। ৰাতি VDPৰ লগতো আমাৰ পুলিচৰ বিট ছিষ্টেমো আমাৰ পহৰাৰ ব্যৱস্থা কৰি আছোঁ। গতিকে ৰাইজৰ সহযোগ পালে আমাৰ এইটো আমি নিশ্চয় বন্ধ কৰিব পাৰিম।